অসম বাজেট উত্থাপনৰ পাছতে বিধানসভাত কংগ্ৰেছ বিধায়ী দলৰ এক বৈঠক অনুষ্ঠিত হয়। মঙলবাৰৰ পৰা বাজেট সন্দৰ্ভত সদনত হ'ব বিতৰ্ক আৰু বাজেটক লৈ মঙলবাৰৰ পৰা সদনত সৰব হ'ব বিৰোধী কংগ্ৰেছ। বিধায়ী বৈঠকৰ অন্তত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া, এই বাজেটখন সম্পূৰ্ণ নিৰ্বাচনমুখী হৈছে। অসমৰ জনগণৰ সুখ শান্তি দিব নোৱাৰে এই বাজেটে। পঞ্চায়ত নিৰ্বাচনক আগত ৰাখি সকলোকে বৰশীৰ দৰে টোপ দিছে এই বাজেটত। 6 জনগোষ্ঠীৰ জনজাতিকৰণ, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ কোনো প্ৰতিশ্ৰুতি উল্লেখ নাই বাজেটত। বাজেটত কৃষি, গ্ৰাম্য উন্নয়ন, জলসিঞ্চন আদি বিভাগৰ পুঁজিও কৰ্তন কৰা হৈছে। অসমত ইখনৰ পিছত সিখন কৰ্কট ৰোগৰ প্ৰতিষ্ঠান খোলা হৈছে, কিন্তু কৰ্কট ৰোগৰ নিৰাময়ৰ ব্যৱস্থা লোৱা নাই চৰকাৰে। ঔষধৰ কোম্পানীৰ লাভালাভ হোৱাকৈ এইবোৰ কৰা যেন সন্দেহ কৰা হৈছে। অসমৰ বাজেটখন কমিশ্যন খোৱা বাজেট হ'ব নালাগে বুলিও কয় শইকীয়া। নাই, আজি এখন আমাৰ বাজেট উত্থাপন কৰিলে। আমি ৰাতিপুৱাই কৈছিলোঁ যে বলদেৱ মহন্তৰ মই কবিতাটো অকণমান পঢ়িবলৈ চাইছিলোঁ, সুখ নাই চিৰৰ ধৰুৱাৰ, এনেকুৱা ধৰণৰ কথাখিনি আমাৰ অসমৰ যে জনগণৰ কিবা সুখ শান্তি দিব পাৰিব এই বাজেটৰ যোগেদি মোৰ বিশ্বাস নহয়। আৰু গোটেইখন নিৰ্বাচনৰ কাৰণে বাজেট বুলি ক'লে এটা বছৰৰ 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈকে যিটো খৰচ কৰা হ'ব সেইটো কয়। এতিয়া তাতে পঢ়ি যাওঁতে কৈছে অক্টোবৰ মাহৰ পৰা আমুকটো দিম, মে' মাহৰ পৰা আমুকটো দিম। এতিয়া মে' মাহত কিয় দিবলৈ যায়? মে' মাহত দিবলৈ যাব পঞ্চায়তৰ নিৰ্বাচনটো এপ্ৰিলত পাৰ কৰি লওক, আৰু এই টোপাই থাকিব আমাৰ যে বৰষুণৰ পদূলি যে কি কয় পানী যে আমি বৰশী বালে যে টোপাব লাগে, যে কোনে খুটিব, এই চবকে খুটাব বিচাৰিব মানে বিজেপিক ভোট দিবলৈ। ঠিক তেনেকৈ 3 লাখ টকা দিব কৈছে উপাসনা থলীবিলাকক। এতিয়া 1.5 লাখ টকা এইবছৰ দিব, 1.5 লাখ টকা অহা বছৰ দিব। এতিয়া যদি কোনোবাই ঘৰ এটা বনাব বিচাৰে, ৱালখন বনোৱাৰ পিছত টিং লগাবলৈ আৰু চাগে অহা বছৰলৈকে ভোট দিবলৈ ৰৈ থাকিব লাগিব। এনেকুৱা ধৰণৰ কিছুমান কাম কৰিছে অকল মানে ভোট কিনিবলৈ। আৰু প্ৰকৃততে যিবিলাক সমস্যা, যিবিলাকৰ কথা তেওঁলোকে কৈছিলে যোৱা সময়ছোৱাত, উদাহৰণস্বৰূপে আমাৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম কৈছিল, আমাৰ অসম চুক্তিৰ মানে বাংলাদেশী নানো বুলি কৈছিল, তাৰপিছত আপোনাৰ চাহ শ্ৰমিকৰ মজুৰি 351 টকা কৰিম বুলি কৈছিল। এইবিলাক একো নাই। মই কালি এটা টিভি চেনেলৰ বাতৰি এটা পাইছোঁ, আমাৰ মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াই কৈ আছে তহঁতি 6 মাহ কাম নকৰিলেও পইচা পাবি, 25,000 দিব নেকি। এইটো কি তাৰ কাৰোবাৰ ঘৰৰ পইচা লৈ আহিছিল নেকি? সিহঁতি নিজৰ য'ৰ পৰা আহিছিলে এই মানুহবিলাক। অসমৰ যদি ইয়াতে উৎপাদন নহয়, উৎপাদনমুখী কি আছে? জলসিঞ্চনত আমাৰ এতিয়া তথ্য কি কয়, সদনত ভুল তথ্য দিয়াৰ কাৰণে এটা মানে ব্ৰিজ অফ প্ৰিভিলেজ অনা হৈছে যে তেওঁ কিয় সদনত মিছা কথা কৈছে। আমাক